মেথছটো ইজি কৰিবৰ কাৰণে কিন্তু প্ৰথম কথা হ'ল মাইণ্ডছেটটো আমি চেঞ্জ কৰিব লাগিব ল'ৰা ছোৱালীৰ আৰু বৈদিক গণিতটোত ইমান কম সময়ত হয় গতিকে আমাৰ এতিয়া কম্পিটিটিভ এক্সামবিলাকত ল'ৰা ছোৱালীয়ে টাইম মেনেজ কৰিব নোৱাৰে কিন্তু সেই বৈদিক গণিতটো যদি শিকি লয় কম্পিটিটিভ এক্সামবিলাকত টাইমটো মেনেজ কৰিব পাৰিব পুৰণা সৌনেতাখন মুখস্থ কৰোঁ আঙুলিতে দেখাই দিব পাৰি একদম ইজি কোনোবাই নাই শিকাইছে নাই শিকোৱা কোনো শিকোৱা শিকাই থৈ যাওক না আজি এইটো আমি কি কৰোঁ ক্লাছত গৈ অংকটো কৰি দিওঁ কৰি লৈ হোমৱৰ্ক দিলোঁ কৰি নানিলে পিটিলোঁ ঘৰৰ মাক দেউতাকে কৰি দিলে লাভ কি হ'ল কিন্তু যদি সিহঁতক মেথডটো শিকাই দি আমি এনকাৰেজ কৰিলোহেঁতেন তাৰপিছত নিজেই কৰি থাকিলেহেঁতেন আমি ভাবোঁ যে অংক বহুত বেছি টান বা অংক বুলি ক'লে ভয় লাগে অংক জংক পংক পিছে আজি এনে কিছু কথা পাতিম যি কথাৰ জৰিয়তে আপোনালোকে গম পাব যে অংক একেবাৰে সহজ কেনেকৈ নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আজিৰ বাৰ্তালাপৰ অতিথি এগৰাকী শিক্ষক আৰু আজি আমি অংক সহজ কৰিবলৈ চেষ্টা কৰিম আৰু এই অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে চাব ছাত্ৰ ছাত্ৰীৰ বাবে এই অনুষ্ঠানটো অভিভাৱকৰ বাবেও এই অনুষ্ঠানটো আৰু সাধাৰণ ৰাইজৰ বাবেও এই অনুষ্ঠানটো আমি ভাবোঁ যে অংক বহুত বেছি টান বা অংক বুলি ক'লে ভয় লাগে অংক জংক পংক পিছে আজি এনে কিছু কথা পাতিম যি কথাৰ জৰিয়তে আপোনালোকে গম পাব যে অংক একেবাৰে সহজ কেনেকৈ আমাৰ লগত উপস্থিত আছে সত্যেন্দ্ৰ কলিতা ডাঙৰীয়া আৰু তেখেত আহিছে চিপাঝাৰৰ পৰা নমস্কাৰ জনাইছোঁ নমস্কাৰ পেছাত আপুনি এগৰাকী শিক্ষক হয় আৰু তাৰ লগতে আপুনি বৈদিক অংক হয়নে বৈদিক অংকৰ ওপৰত আপুনি কিছু অধ্যয়ন কৰিছে দুবছৰৰ আপুনি এটা গৱেষণা কৰিছে আৰু তাৰপিছত আজি আপুনি ইয়াত বহিছে হাতত কিবা কিবি লৈ আহিছে আৰু মনতো কিছুমান অংক লৈ আহিছে আমি পাতিম কথা এতিয়া প্ৰথম প্ৰশ্নটো এইটোৱে যে অংক সহজ নে অংক টান ক'ব গ'লে অংকটো বহুত সহজ কিন্তু আমি পদ্ধতিটো নাজানো কাৰণে অংক টান গতিকে পদ্ধতিটো জানিলে অংক বহুত সহজ হৈ যায় পদ্ধতিটো জানিলে একচুৱেলি যিবিলাক আমাৰ আগতে অংক আছিলে তো তাত চবতে কিছু পদ্ধতিয়ে আছিলে পদ্ধতিবিলাক আমি ব্যৱহাৰ কৰি অংকটো আমি সলিউশ্যন কৰোঁ সেই পদ্ধতিৰ কথাই কৈছে একচুৱেলি সেই পদ্ধতিটো হয় কিন্তু সেই পদ্ধতিটো আমাৰ ইমান টান আমাৰ অকণমান বুজাত অকণমান অসুবিধা হয় কিন্তু আমি যদি অকণমান আগলৈ যাওঁ আমাৰ ঋষিমুনি সময়লৈ যাওঁ তেতিয়া দেখিব যে তেতিয়া এটা বৈদিক গণিত বুলি এটা গণিত আছিল আৰু সেই বৈদিক গণিতটো আমাৰ ভাৰতবৰ্ষত সৃষ্টি আৰু সেই ভাৰতবৰ্ষত এনেকুৱা সেই গণিতৰ জৰিয়তে আমাৰ গোটেই ঋষিমুনিসকলে ছাত্ৰ ছাত্ৰীসকলক শিকাইছিল আৰু যাৰ কাৰণে অংকটো সহজ হৈছিল কিন্তু যেতিয়া আমাৰ বিদেশীয়ে আমাৰ দেশখন আক্ৰমণ কৰিলে তেতিয়া তেওঁলোকে এনেকুৱা কিছুমান পদ্ধতি সোমাই দিলে ইউৰোপীয়ান পদ্ধতি বুলি কয় যিটো মেকলেৰ শিক্ষা পদ্ধতি সেই শিক্ষা পদ্ধতিটো আমাৰ ইয়াত বাহাল কৰি দিলে দিয়াৰ পিছতে অংকটো টান হৈ গ'ল আৰু এনেকুৱাকৈ বুজালে যে অংকটো এটা বিৰাট টান ছাবজেক্ট আৰু সেইটোৰ জৰিয়তে আমি কি কৰিলোঁ ভাৰতবৰ্ষৰ মানুহখিনিয়ে অংকটো বহুত টান বুলি ভাবিলোঁ আৰু চবতছে ডাঙৰ কথা অংক ভাৰতবৰ্ষত শূন্যটোৰ আৱিষ্কাৰ হৈছিল শূন্য আৱিষ্কাৰ কৰিছিল সেই শূন্যৰ আৱিষ্কাৰ কৰা দেশখনত অংক টান বুলি ক'বলৈ সঁচাকৈ বেয়া লাগে সঁচাকৈ শূন্য নথকাহেঁতেন অংকৰ কোনো ভেলু নাই কিন্তু আমাৰ সেই দেশখনত আজি আমি অংক টান আপুনি চাব এটা ক্লাছত যদি আমি চাওঁ 60জন ষ্টুডেণ্ট থাকে তাৰ 5জনে মাত্ৰ অংক পাৰে কিয় ছায়েন্সত পাই গৈ 2জন বা 3জন কিয় কাৰণটো হ'ল আমাক অংকটো ইমান টানকৈ পদ্ধতিটো শিকাইছে যাৰ কাৰণে আমি টান বুলি ভাবি লৈছোঁ এইটো এটা ব্ৰিটিছৰ পৰিকল্পনা আছিল মানে আছে ক'ৰবাত লিখা আছে এইটো তথ্য সহকাৰে আছে যে আচলতে হাইজেক কৰিছিল সেই সময়ত যিসকল গণিতজ্ঞ আছিল সেই সময়ত হাইজেক কৰি তেখেতসকলে লৈ গৈছিল আৰু তাৰ পৰা আহিব দিয়া নাছিল আৰু আমাৰ যিবিলাক পুথিভঁৰাল আছিল সেইবিলাক নালন্দাটো জ্বলি গৈছিল গতিকে তাত যিখিনি আমাৰ ভঁৰাল আছিল আৰু ইজনৰ পৰা সিজনলৈ যিটো মুখে মুখে বাগৰিছিল সেইখিনি বাচি থাকিল যিখিনি তথ্য সহকাৰে আছিল সেইখিনিতো নাই গতিকে আমি ভাৰতবৰ্ষই ইমান অংকত চোকা ক'ব লাগিলে কিন্তু আমি সেইখন দেশত আমি ক'ব লগা হৈছে অংকক ভয় লাগে আৰু আজি সেই পুৰণি যিবিলাক বৈদিক অংকৰ কেনেধৰণৰ আছিল ঋষিমুনিসকলে কেনেধৰণে অংকৰ চৰ্চা কৰিছিল কেনেধৰণে গণনা কৰিছিল সেই সম্পৰ্কে আজি আমি আলোচনা কৰিব বিচাৰিছোঁ সঁচাকৈ মই এইটো প্ৰথম ধৰক এনেকৈ গম পালোঁ যে আমাক মানে শিক্ষাৰ ক্ষেত্ৰতো আমি যাতে অংক নোৱাৰোঁ অংকক আমাক ভয় লগা কৰি পেলোৱা মানুহখিনি আছিল ব্ৰিটিছ প্ৰথম ব্ৰিটিছ তাৰপিছত এতিয়া কিন্তু টিচাৰ শিক্ষকসকল এতিয়া আমাৰ শিক্ষকসকল শিশুসকলে চাব আপুনিও জানে আপুনি পঢ়া সময়ত
আমাৰ শিক্ষকসকলে কেনেকৈ কৈছিল যে নেওতা মুখস্থ কৰিবই লাগিব, কৰিবই লাগিব এনেকুৱা এটা ভয় খায়। আৰু অংকৰ শিক্ষক বুলি ক'লে যেন বাঘ সেনেকুৱা আছিলে। আৰু যাৰ ফলত আমি অংকটো নোৱাৰোঁ, কাৰণ ভয় লগা শিক্ষক এজনৰ পৰা কেনেকৈ শিকিব পাৰিব। এতিয়া বাৰু অকণমান কথাটো সলনি হৈছে, কিন্তু আগৰখিনি আমাৰ দিনত আছিলে, আমাৰ দিনত সেইটোৱে সেনেকুৱাই আছিলে। গতিকে টিচাৰবিলাকৰ আৰু যিজন মানে নেওতা জানে, যিজনে অংক জানে, তেওঁ এজন একদম ভয়াৱহ মুখৰ মানুহ আছিলে। আৰু এটা ইণ্টাৰেষ্টিং, যিকেইটাই অংক জানিছিলে পটাপট সূত্ৰ লিখি কেলকুলেশ্যন শেষ কৰি অংকটো জমা দিছিলে, আটাইতকৈ সেইকেইটা চোকা আছিলে। আৰু আমাৰ ধাৰণা এইটো চোকা ল'ৰাহে অংক পাৰে, চোকা হ'ব লাগিব। কিন্তু চোকা হ'বতো অংকৰ কাৰণে অকল চোকা হ'লে নহ'ব। আমিতো অংক এতিয়া চাওক, মই আপুনিও জানে আজি 4 বছৰ ধৰি মই এটা DMAT টেষ্টৰ লগত জড়িত হৈ আছোঁ। তাত যিটো লজিক্স বেণ্ডটোত, আমাৰ ছেকেণ্ড লুপটো লজিক্স বেণ্ডটোত যেতিয়া কম থাকে, তেতিয়া এজন ল'ৰাৰ মেথছত দুৰ্বল হয়, আমি এইটো কথা জানো। কিন্তু মেথছত দুৰ্বল বুলি ক'লেই হ'ব নেকি? তাক যদি আমি পদ্ধতিগতভাৱে শিকাওঁ, তেতিয়া কিন্তু সি সবল হৈ যায়। আৰু 2 বছৰ ধৰি মই সেই ৰিচাৰ্চটোৱে কৰিলোঁ, আৰু সেই ৰিচাৰ্চটো কৰি গম পালোঁ যে অংকটো ইমানটো টান নহয়। অংক চবেই পাৰে। মইতো 22 বছৰ হ'ল, অংক শিকোৱা মোৰ 22 বছৰ হ'ল, টিচিং লাইনত মোৰ 22 বছৰ হ'ল। কিন্তু এই 22 বছৰে মই শিকাওঁতে দেখিলোঁ যে অংকত আচলতে ল'ৰা ছোৱালীক সবল কৰিব নোৱাৰি। কিয়? তেতিয়া ৰিচাৰ্চ কৰি আৰম্ভ কৰিলোঁ। আৰু আপুনি জানি সুখী হ'ব, মই BEd এতিয়া ষ্টুডেণ্ট এজন, BEdৰ ষ্টুডেণ্ট। BEdত অহাৰ পিছত মই গম পালোঁ যে আমাৰ ক'ৰবাত পদ্ধতিটোত ভুল আছে। গতিকে সেই পদ্ধতিটো আমি শিকিব গ'লোঁ। শিকিব যাওঁতে আমি কি কৰিলোঁ যে মই গম পালোঁ যে আচলতে আমি কি কৰিলে ষ্টুডেণ্টে ভাল হ'ব, ল'ৰা ছোৱালীয়ে গ্ৰহণ কৰিব, আৰু তাক এটা উপায় উলিয়াইছোঁ, আৰু সেইটো মেথছ ইজ ইজি। আৰু সেইটোক নাম দিয়া হৈছে মেথছ ইজ ইজি। গতিকে আমি গৈ থাকিম কথা পাতি, আৰু বহুত কিবা কিবি লৈ আহিছে, সেইবিলাকৰো আমি আচলতে যিবিলাকক মই হেৰি বুলি ভাবিছিলোঁ, মেজিক বুলি ভাবিছিলোঁ, মেজিক নহয়, এইবিলাক মেথছ হয়। আপোনাৰ বিষয়ে অকণমান কৈ লওক। আপুনি বৰ্তমান শিক্ষক হিচাপে কৰ্মৰত, 22 বছৰ আপুনি 22 বছৰ শিক্ষকতাৰ লগত মই জড়িত হৈ আছোঁ। মই ডিপিলা হাইস্কুলত বৰ্তমান শিক্ষকতাৰ লগত জড়িত, বিভিন্ন স্কুলত কৰিলোঁ শিক্ষকতা কৰি, এতিয়া ডিপিলা হাইস্কুলত আছোঁ। আৰু মই ৰিচেণ্টলি 2 বছৰৰ কাৰণে BEd কলেজত আহিছোঁ, মঙলদৈ BEd কলেজত। এতিয়া মই ছেকেণ্ড ইয়েৰ, লাষ্ট ইয়েৰ হয়, আৰু 3 মাহ আছে, ওলাম BEdৰ পৰা। আৰু পাৰ্চনেলি মই আচলতে শিশুৰ লগত জড়িত। আপুনিও জানে শিশু মেলা আমি পাতিছোঁ, আৰু আগত শিশু VCD এখন কৰিছিলোঁ, ৰংমিলি বুলি। গতিকে সদায় শিশুৰ লগত জড়িত হৈ আছোঁ, আৰু শিশুৰ লগত জড়িত হৈ ভাল পাওঁ। আৰু সাধাৰণতে শিশুৰ মনত থকা ভয়বিলাক যদি গুচাব পাৰি, কিমান আমাৰ সমাজখন ভাল হ'ব, তালৈ কাম কৰি আছোঁ। এবাৰ শিশু দিৱসত ময়ো গৈছিলোঁ নহয়, আপুনিও আহিছিল, বহুত বৰষুণ হৈছিলে, কিন্তু ভাল লাগিল দেই, ভাল লাগিলে। আৰু এটা কথা মই জানো, আপোনাক 22 বছৰ শিক্ষকতা কৰি আছে, আপোনাৰ ধৰক বয়সৰ কথা মই নাযাওঁ, বাট শিকাৰ যিটো আগ্ৰহ, এতিয়া BEd কৰি আছে, শিকাৰ যিটো আগ্ৰহ আপোনাৰ, সেইটোতো মানিব লাগিব। সেইটো অৱশ্যে এতিয়াও ষ্টুডেণ্ট হৈ আছে। ষ্টুডেণ্ট, আৰু চবতছে ডাঙৰ কথা, মঙলদৈ BEd কলেজত এতিয়া যেতিয়া ষ্টুডেণ্ট হ'লোঁ, এতিয়া লাইফটো আকৌ ঘূৰাই পাইছোঁ। মানে এনেকুৱা একদম বাচ্ছা ল'ৰা এটা যি কৰে আমিও তাকেই কৰিছোঁ। কোনোবা দিনা স্কুলৰ পৰা পলাইছোঁ, কোনোবা দিনা ছাৰৰ লগত কিবা কিবি কৰিছোঁ, লগৰ লগত কিবা ঠেলা হেঁচা কৰিছোঁ, এনেকুৱা হৈ গৈছোঁ। মানে BEdত যোৱাৰ পিছত আমি একদম পূৰা ষ্টুডেণ্ট হৈ গৈছোঁ। গতিকে ভাল লাগে। আৰু কি হয়, শিকাটো শেষ কেতিয়াও নাই, সেইটো কোনো বয়সৰ কথা নাই, শিকাটো কেতিয়াও শেষ নাই। সদায় যদি লাৰ্ণিং প্ৰচেছত থাকে, তেতিয়া আপোনাৰ ডেভেলপমেণ্ট বাঢ়িব, আৰু যুগৰ লগত পৰিৱৰ্তন হ'ব। গতিকে সেই পৰিৱৰ্তনখিনিতো আমি শিকিবই লাগিব। নিশ্চয়। এতিয়া আমি ল'ৰা ছোৱালীৰ পৰা শিকিব লাগিব, কাৰণ আমি অকল কিতাপৰ পৰা শিকিলে নহ'ব, ল'ৰা ছোৱালীয়ে বহুত জানে, এতিয়া ল'ৰা ছোৱালীৰ পৰা শিকিব লাগিব। শিকাৰ লগত জড়িত হৈ আছে। আৰু তেনেকুৱা শিক্ষক পালে ছাত্ৰ ছাত্ৰী এনেই ভাল হৈ যায়, বহুত কথা শিকিব পাৰি। এতিয়া আহিলোঁ, ক'ৰ পৰা আৰম্ভ কৰিম? আপুনি কিবা কিবি লৈ আহিছে, প্ৰথম এটা মেজিকৰ পৰা আৰম্ভ কৰোঁ। মেজিকৰ পৰা দেখুৱাওক মেজিক এটা। ঠিক আছে। 7খন চাৰ্ট আছে, মই ইয়াৰ পৰা এটা নাম্বাৰ চুজ কৰিব লাগে, মই নিজৰ মনতে ভাবি ল'ম। নিজৰ মনতে ভাবি লওক, আপুনি ইয়াৰ পৰা ভাবিব লাগিব। ঠিক আছে, অ'কে, ভাবিলোঁ। ভাবিলে এখন চাৰ্টত আছে নিশ্চয়, কাৰণ আপুনি ভাবিছে। আছে। এতিয়া এখন চাৰ্টত চাওক, এখনতো আছে, এখনতো আছে। হয়। এইখনত সম্ভৱতঃ নাই। ভালকৈ চাওক। নাই। ঠিক আছে, মই এখন বেলেগত ৰাখি দিছোঁ। অ'কে, নথকা কেইখন বেলেগকৈ, থকা কেইখন বেলেগকৈ। এইখনতো নাই। এখনতো নাই। ঠিক আছে। এইখনতো নাই। এইখনত নাই। এইখনতো নাই। ঠিক আছে, আপুনি কোৱা 1 আৰু 2ত আছে।
এই দুখনত আছে 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 আপোনাক এতিয়া নাম্বাৰটো মই কৈ দিম কৈ দিম। আপুনি কি ভাবিছে অ'কে কৈ দিম কৈ দিয়ক থ্ৰী একজেক্টলি একজেক্টলি থ্ৰী এতিয়া মেজিক হয় এইটো মেজিক হয় এইটো আপুনি magic। আমি যদি কওঁ মেজিক কিন্তু আমি যদি ভাবিলে এইটো মেজিক ভাবিলেতো মেজিক বাট এইটো মেথছ কিন্তু মেথছ 7খন চাৰ্টত আছিল কি? কনচাৰ্টত ইয়াত কেলকুলেশ্যন আছে ইয়াত বেলেগ একো নাই কেলকুলেশ্যন আছে মই আজি ৰহস্যটো কৈ নিদিওঁ আপোনাক বুজিছোঁ, এতিয়া অন কেমেৰা বুজিছোঁ। কাৰণ ক'লেতো চবে বুজি পাই যাব গম পাই যাব। কিন্তু এইটোত মেথছ আছে এইটোত বেলেগ একো নাই 7খন চাৰ্টত সংখ্যাবোৰ বেলেগ বেলেগকে আছে সংখ্যাবোৰ বেলেগ বেলেগ আছে আপুনি চাব বেলেগ বেলেগ আছে কিন্তু মই কেনেকুৱা হয় মই গোটেই মেথছটোত ইয়াত এটা কেলকুলেশ্যন কৰিছোঁ আৰু মই কৈ দিছোঁ কৈ দিছে আপুনি যিমান ডাঙৰ সংখ্যা ভাবে মই কৈ দিব পাৰিম অ'কে মই আটাইতকৈ সৰু সংখ্যাটো ভাবিছিলোঁ সংখ্যাটো 3 ভাবিছে ভাবিছিলোঁ ঠিক ভাবিছে মানে কেলকুলেশ্যন কৰিবলৈ ভাল সৰু সংখ্যা ভাবিলে এয়া আছিল আমি ভবা মতে এয়া আছিল মেজিক কিন্তু এয়া একচুৱেলি মেথছ আৰু সেইটোৱে প্ৰমাণ কৰিব বিচাৰিছে তো বৈদিক অংকত কি আছিল যিবিলাক বৰ্তমান সময়ত আমি টান পাওঁ আগতে সহজ আছিল এতিয়া চাওক বৈদিক গণিত বুলি ক'লে তাত কেলকুলেশ্যনটো আমাৰ এতিয়া যিটো কেলকুলেশ্যন আমি কৰোঁ সেইটো এটা লং পদ্ধতি হয় বৈদিক গণিত অতি শ্বৰ্ট পদ্ধতিত হয় আৰু বৈদিক গণিতটোত ইমান কম সময়ত হয় গতিকে আমাৰ এতিয়া কম্পিটিটিভ এক্সামবিলাকত ল'ৰা ছোৱালীয়ে টাইম মেনেজ কৰিব নোৱাৰে কিন্তু সেই বৈদিক গণিতটো যদি শিকি লয় কম্পিটিটিভ এক্সামবিলাকত টাইমটো মেনেজ কৰিব পাৰিব অ'কে আৰু তাত কেলকুলেশ্যনটো কি হয় কেলকুলেশ্যনটো আমি যেতিয়া ফাষ্ট কৰি দিওঁ ব্ৰেইনটোৱে ফাষ্ট চলা আৰম্ভ কৰি দিয়ে ব্ৰেইনটোৱে ফাষ্ট চলে এতিয়া আপোনাক এটা একদম সৰু কেলকুলেশ্যন যদি মই আপোনাক কৰিব দিওঁ 55 × 55 55 × 55 এবাৰ মই দুবাৰ কৰিব লাগিব 5 5 × 25 5 5 × 25 দুটা লাইনত কৰিব দুটা লাগে লাইনত কৰিব লাগিব দুটা লাইনত কৰিব লাগিল কিন্তু মই এটা লাইনত কৰি দেখাম চাব অ'কে 5 5 × 25 আৰু 5ৰ লগত ইফালৰ যিটো লাইন আছে 5ৰ লগত 1 এটা প্লাছ কৰক এটা 5ৰ লগত কিমান হ'ল 6 6 5 × 30 6 5 × 30 3025 3025 হয় 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 সেইটো কেলকুলেশ্যন কৰিলে 3025 হ'ব আপুনি যদি দুটা পদ্ধতিটো কৰে দুটা লাইনতো কৰে সেইটো পদ্ধতিটো আমাক শিকোৱাই নাছিলে শিকোৱাই নাছিলে আমাক যিটো ট্ৰেডিশ্যনেল পদ্ধতি সেইটোৱে আমাক শিকাই সেইটোৱে থ'লে শিকাইছে। যে প্লাছ কৰ মাইনাছ কৰ ডাবল কৰ ডাবল কৰে দুটা লাইনত শিকাইছে সেইটো আপুনি 3টা লাইন 4টা লাইনতো আপুনি বৈদিক গণিত ইউজ কৰি একদম শ্বৰ্টকৈ এটা লাইনত কৰিব পাৰে আৰু যিটো কম্পিটিটিভ এক্সামৰ কাৰণে খুব ভাল হয় এটা কথা সুধোঁ আপোনাক আগতে যেতিয়া টিচাৰে কৈছিলে হাতে পাছে কিমান তেতিয়া এতিয়া হাতে পাছে 12 আমিও জানো মুখস্থ হৈ গ'ল তো যেতিয়া হাতে পাছে কিমান 6 7 8 9 10 11 12 হাতে পাছে 12 তো হঠাৎ আমি হাতটো ব্যৱহাৰ কৰোঁ আঙুলিকেইটা ব্যৱহাৰ কৰোঁ ভৰিলৈকে ব্যৱহাৰ কৰোঁ ভৰি আঙুলিলৈকে আৰু তাতো যদি শেষ হৈ যায় বেলেগৰ আঙুলি ব্যৱহাৰ কৰোঁ তো সেইটো আছিল আমাৰ এটা কিবা সৰু দিনৰ কাহিনী তো সেইটো একচুৱেলি ভাল আছিল নে টিচাৰে আমাক গালি পাৰিছিল যে কিয় কথাটো কেনেকুৱা চাওক এতিয়া যদি মই আপোনাক হাতে পাছে 12 সেইটো যদি ল'ৰা ছোৱালীক শিকাব লাগে আমি প্ৰথম 5টো থাকিলে 7টো যদি ভাঙোঁ 5 + 2 অৰ্থাৎ 5 + 2 এতিয়া পাছে কিমান 10 10 12 ইজি হৈ গ'ল বেছি হাতটো ভাঙি দিলে ইজি হ'ল হয় সেইটো কিন্তু আমাক নিশিকায় যে হাতৰ লগত 5 যোগ কৰা আমি সেইকাৰণে আঙুলি ব্যৱহাৰ কৰিব লগা আঙুলি ব্যৱহাৰ কৰিলে আঙুলিটো ব্যৱহাৰ কৰাটো ভুল নহয় কিন্তু আঙুলি ব্যৱহাৰ কৰোঁতে যিটো টাইম লাগিব সেইটো যেতিয়া ভাঙি আমি দেখাম তেতিয়া কিন্তু ইজি হয় এতিয়া আপুনি 73 74 যেতিয়া ভাঙিব লগা হয় সেইটো টেকনিকটো কেনেকৈ ভাঙি কেনেকৈ দিব লাগে ডাঙৰ সংখ্যাটো ভাঙি পেলাব লাগে 70 + 4 70 + 4 তেতিয়া আমি ভাঙি যেতিয়া দিওঁ তেতিয়া ইজি হৈ গ'ল নহয় 70ৰ লগত ধৰা আমি 63 আৰু ধৰা 73 আমি প্লাছ কৰিব লাগে কৰোঁতে আমি যেতিয়া কেলকুলেশ্যনটো কৰিব লগা হয় আমি 73ৰ লগত 63 যোগ কৰিব লাগিব পাতি কিন্তু চাব 70টো ভাঙি ল'লোঁ 70 + 3 ইফালে 63টো ভাঙিলোঁ 60 মানে 60 + 3 মোৰ ইংৰাজী আহি গৈছে এতিয়া 70ৰে 60 কিমান 70ৰে 60 70ৰে 130 আৰু 3 6 কিমান হ'ল 136 হৈ গ'ল 136 হয় এইটো বৰ্ডত পাতিলে আৰু বেছি ভালকৈ বুজি পাব পাৰিলে বৰ্ডত পাতিলে আপুনি আৰু ভালকৈ বুজি পাব 70 + 3 আৰু 60টো 60 + 63টো 60 + 3 ভাঙি লওঁতে 4 3 আমাৰ যোগ কৰিব সহজ আৰু 7 6 যোগ কৰিব সহজ আমাৰ সেই কেলকুলেশ্যনটো যদি আমি ফাষ্ট কৰিব লাগে আমি এইবিলাক টেকনিক শিকিব লাগিব এতিয়া যিটো কিছুমান হেৰিয়াত কৰে কি আছিলে মই এইটো পাহৰি গ'লোঁ নহয় আকৌ হাতেৰে এতিয়া চাব
আমাৰ নেওতাখন মুখস্থ কৰিব ইমান টান আৰু সৰুতে কি হয় মই এটা কথা ফিল কৰোঁ আমাক যে পুৰণৰ বৰ নেওতাখন মুখস্থ কৰিব দিছিল কিয় এঘাং দুই এঘাং পাইছ কিয় সেইখন অযথা কাৰ মুখস্থ আছে মোক কওক বহুতৰ নাই টিচাৰো নাই অভাৰঅল মোৰো গোটেইখিনি নাই মই ক'বলৈ বেয়া নাপাওঁ হয় আৰু সেইখন মুখস্থ কৰি চিঞৰি পঢ়োঁতে আমাৰ অপ্ৰয়োজনীয় বস্তু এখন আমি কিয় তেতিয়াহ'লে 101 সেইখন এখন নেওতা হ'ব পাৰিলেহেঁতেন সেইখন নেওতা হ'ব নোৱাৰিলে সেইখন কিয় নিশিকালে এঘাৰখন যে শিকাইছে কোনোবাই পাৰে তাৰ কাৰণে ভাল মই কোৱা নাই সেইখন নেওতা নালাগে ভাল নোৱাৰাকেইটাক কিয় প্ৰেচাৰ কৰি থাকে এখন সেইখনটো পূৰণ কৰিব পাৰি আপুনি মই যদি কৰিব পাৰোঁ মই যদি BSc পাছ কৰিব পাৰিছোঁ সেইখন নেওতা মুখস্থ নোহোৱাকৈ সাধাৰণ ল'ৰাটোক আমি কিয় শাস্তি দি আছোঁ আৰু সেইখনৰ কাৰণে সি অংকটো ভয় কৰিছে গতিকে আমি কি কৰিব লাগে আমি একদম ইজি প্ৰচেছত শিকাব লাগে এতিয়া চাওক যদি মই পুৰণা সৰু নেওতাখন মুখস্থ কৰোঁ আঙুলিতে দেখাই দিব পাৰি একদম ইজি কোনোবাই নাই শিকাইছে নাই শিকোৱা কোনো শিকোৱা শিকাই থৈ যাওক না আজি ঠিক আছে আটাইতকৈ টান ভাগটো হ'ল 9 ভাগ 9 ভাগটো একদম টান পায় গতিকে মই 9টো অকণমান শিকাই দিওঁ আপোনাক বাকীখিনি বাৰু সেইটো শিকাই দিওঁ ঠিক আছে এতিয়া চাওঁ মোৰ কেইটা আঙুলি আছে 10টা আঙুলি দুখন হাতত 10টা আঙুলি এতিয়া মই এটা আঙুলি দবাই দিলোঁ এতিয়া 9 এক গুণ এতিয়া কিমানটা থাকিল 5টা আৰু 4টা কিমান 9 গুণ 9 হৈ গ'ল এবাৰ 2 নম্বৰটো দবালোঁ 9 দুগুণ এটা কিমান থাকিল 1 ইফালে কিমান থাকিল 8 কিমান হ'ল 18 হ'ল এবাৰ 9 3 গুণ ইফালে কিমান থাকিলে 2 থাকিলে ইফালে কিমান থাকিলে 5 6 7 27 2 আৰু 7 27 9 4 গুণ ইফালে 3 ইফালে 6 36 9 5 45 9 6 54 9 7 50 60 63 okay 9 8 70 ইফালে 7 2 9 9 8 হ'ল 81 9 90 এতিয়া কোনে নোৱাৰিব কওক আপুনি ইমান সহজ আছিলে ইমান সহজ আজি নিশিকালে আমাক নিশিকালে এনেকুৱা ধৰণৰ কথাই আমি শিকাওঁ ল'ৰা ছোৱালীক চাগে তেতিয়াহ'লে আপোনাৰ হাত আছে ভৰি আছে আঙুলি আছে বেলেগৰ আঙুলি আছে চব ব্যৱহাৰ কৰক আৰু অংক ইজি কৰক ইমান মুখস্থ কৰিব নালাগে আৰু দিয়া ত' ভাল কথা শিকিছোঁ সঁচাকৈ এইবিলাক আপুনি এই যে যিটো 6 মাহৰ আপুনি ক'ৰ্চ কৰিলে তাতে শিকা 6 মাহৰ ক'ৰ্চটো শিকিছোঁ মোৰ এজন ডাবল ভাটিয়া বুলি এজন কোচ আছে তেখেতে মোক শিকাইছে আৰু তেখেতৰ যিটো কোচ সেইটো তেখেত এজন ইণ্টাৰনেশ্যনেল কোচাৰ হয় গতিকে মোৰ ইণ্টাৰনেশ্যনেল চাৰ্টিফিকেটখন পাইছোঁ বৈদিক গণিতৰ আৰু লগত মই এই BEdত থকা মুহূৰ্তত মই কিন্তু গম পালোঁ যে আচলতে কি পদ্ধতিৰে ল'ৰা ছোৱালীক শিকালে পঢ়ালে মানে ভাল হয় আমাৰ কি হয় যদি আমি এটা কথা চাওঁ BEdত আহি মই প্ৰথম এটা কথা শুনিছিলোঁ যে সাধাৰণ শিক্ষকে কেৱল কথা কয় আৰু এজন উন্নত শিক্ষকে কি কৰে তেখেতে ল'ৰা ছোৱালীক অংকটো কৰি বুজাই দিয়ে তাতকৈও উন্নত শিক্ষকে কি কৰে এনেকুৱা সহজ পদ্ধতিবোৰ ব্যৱহাৰ কৰি নহয় তেওঁ কৰি দিয়ে আৰু যিটো মহান শিক্ষক তেখেতে কি কৰে ল'ৰা ছোৱালীক কৰিবৰ কাৰণে উদ্বুদ্ধ কৰে এনকাৰেজ কৰে কামটো আমি এনকাৰেজ কৰিব লাগে ল'ৰা ছোৱালীক অংক কৰি দি আপুনি ভাল টিচাৰ হ'ব নোৱাৰে ঠিক কৈছে আপুনি ল'ৰা ছোৱালীক অংকটো কৰিবৰ কাৰণে উদ্বুদ্ধ কৰিব লাগিব এনকাৰেজ কৰিব লাগিব আমি কি কৰোঁ ক্লাছত গৈ অংকটো কৰি দিওঁ কৰি লৈ হোমৱৰ্ক দিলোঁ কৰি নানিলে পিটিলোঁ ঘৰৰ মাক দেউতাকে কৰি দিলে লাভ কি হ'ল কিন্তু যদি সিহঁতক মেথডটো শিকাই দি আমি এনকাৰেজ কৰিলোহেঁতেন তাৰপিছত নিজে কৰি থাকিলেহেঁতেন আৰু তেতিয়া সিহঁতক কনফিডেঞ্চ বিল হ'ল সেইজন গ্ৰেট টিচাৰ মই কোৱা নাই মই গেট বুলি হ'বৰ কাৰণে মই চেষ্টা কৰিছোঁ যে গেট টিচাৰে কি কৰে সেইটো কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ এতিয়া BEd যিসকলে কৰে BEd কৰাৰ পিছত তাৰপিছত তেওঁলোকে টেট দিব পাৰে CTET দিব পাৰে টিচাৰ্ছ এলিজিবিলিটি টেষ্ট তেওঁলোকে দিব পাৰে তো এই BEd কৰা শিক্ষকসকলে সেই পদ্ধতিবিলাকতো সকলোৱে গম পায় নে এটা পৰ্যায়লৈকে গম পায় তাৰপিছত এডভান্সটো এনেধৰণে ক'ৰ্চবিলাকত আচলতে এটা পৰ্যায়লৈ গম পায় আৰু কিছুমানে কি হয় BEdটো কৰোঁতে অকণমান ডিপলি নকৰে মই ভাবোঁ যিয়ে কৰে
টিচাৰসকলে ভালকৈ শিকায় এতিয়া বিশেষকৈ মঙলদৈ বি এড কলেজত মই সেইটো কথা ক'বই লাগিব ছাৰৰ নাম ল'ব লাগিব ছাৰ বাইদেউ ইমান ধুনীয়াকৈ শিকায় কিন্তু সেইখিনি যদি আমি গ্ৰহণ কৰি লৈ তাক আৰু কিবা যোগ কৰোঁ এতিয়া মই যিটো কৰ্চ কৰিলোঁ বা যিখিনি মই কাম কৰি আছোঁ তেওঁলোকে মোক ধুনীয়াকৈ এনকাৰেজ কৰি আছে কালি এখন স্কুলৰ প্ৰগ্ৰেম আছে মই ক'লোঁ ছাৰক প্ৰিন্সিপাল ছাৰক যে কালি মই যাব লাগে চিয়েছ যাওক কাৰণ টিচাৰ এজনতো এনেকুৱা নহয় এখন স্কুলত পঢ়াব গোটেই স্কুলতো পঢ়াব পাৰে গতিকে সেই কামটো চবেই কৰিব পাৰে কিন্তু নকৰে সকলোৰে মানে সেই আপুনি যিটো কৈছে শিকাৰ মানসিকতাটো নাথাকে বুজিছোঁ ইয়াৰ পিছত আপোনাৰ আৰু কিবা আৰু মেজিক আছে মেজিক বাৰু মই আজি আৰু মেজিক আৰু দেখালে আপোনাক গোটেইখিনি দেখালে হেৰি হ'ব দিগদাৰ হ'ব কিন্তু তথাপিতো আপোনাক এটা কথা কওঁ যে এই যে মেথছটো ইজি কৰিবৰ কাৰণে কিন্তু প্ৰথম কথা হ'ল মাইণ্ডছেটটো আমি চেঞ্জ কৰিব লাগিব ল'ৰা ছোৱালীৰ আপুনি জানে ব্ৰেইনৰ 3টা ভাগ আছে কনচিয়াছ ব্ৰেইন আনকনচিয়াছ ব্ৰেইন আৰু ছাবকনচিয়াছ ব্ৰেইন এতিয়া আনকনচিয়াছ ব্ৰেইনেৰে আমি খোৱা বোৱা এইবিলাক হজম কৰাত লগাই থাকোঁ আৰু কনচিয়াছ ব্ৰেইনেৰে আমি কি কৰোঁ যিবিলাক কাম আমি জানি বুজি কৰোঁ ধৰক গাড়ী এখন চলালে প্ৰথম কনচিয়াছ ব্ৰেইনেৰে কৰোঁ আৰু যেতিয়া আমি অট'মেটিক গাড়ীখন চলাব পৰা হৈ যাওঁ ভিডিঅ' শুনি থাকিলে মানে কিবা অডিঅ' শুনি থাকিলেও আমি ধুনীয়াকৈ গাড়ীখন চলাই যাব পাৰোঁ সেইটো আমাৰ ছাবকনচিয়াছ ব্ৰেইনে ৰেডি কৰি দিয়ে আগত মানুহ এজন পৰিছে বেগটো অট'মেটিক হয় কিন্তু প্ৰথমটো নহয় প্ৰথমে এই মানুহ এজন আহিছে এনেকুৱা এটা অভ্যাস কৰিব লাগিব অভ্যাসটো যেতিয়া ছাবকনচিয়াছ মাইণ্ডত ৰেডি হৈ যায় ৰেডি হৈ যোৱাৰ লগে লগে কি হয় যে অট'মেটিক কামটো চলে এতিয়া আমি ল'ৰা ছোৱালীকো সেই কামটোৱে কৰি আছোঁ যে ছাবকনচিয়াছ ব্ৰেইনত আমি কি ভৰাই থৈছোঁ মেথছ টান মেথছ সহজ মেথছ ইজি নে হাৰ্ড সেই ছাবকনচিয়াছ ব্ৰেইনটো আমি যদি ৰেডি কৰিব পাৰোঁ তেওঁলোকৰ যে এইটো মেথছটো আচলতে এনেকুৱা নহয় এনেকুৱা কণ্টিনিউৱাছ প্ৰচেছ এটাৰে আমি যদি ৰেডি কৰিব পাৰোঁ তেতিয়া সিহঁতৰ কাৰণে মেথছ ইজি হৈ যাব আৰু এতিয়া চৰকাৰেও অকণমান ইনিচিয়েটিভ লৈছে ভাল লাগিছে এতিয়া সেইদিনাখন পৰীক্ষা পে চৰ্চাত মোদীয়ে কৈছে যে বৈদিক গণিত শিকা মোদীয়ে নিজে কৈছে যে বৈদিক গণিত শিকা কৈছিল মেথছত টান পাওঁ কি কৰিম তেওঁ কৈছে বৈদিক গণিত শিকা পৰীক্ষা পে চৰ্চাত যোৱা পৰীক্ষা পে চৰ্চাৰ ভিডিঅ'টো চালে গম পাব আপোনালোকে গতিকে আমি যেতিয়া কামটো ইজি কৰি লওঁ তেতিয়া ইজি হয় এতিয়া কোনোবাই আমাক ভৰাই দিছে এতিয়া যদি আপুনি মই কথা পাতি আছোঁ এইটো কাম যদি মোক আগতে কোনোবাই কৈ পঠালেহেঁতেন তাতে কিন্তু একদম এনেকুৱা ইমান ভয় লগা এনেকুৱা কথা একদম কিবা মাইণ্ডটো বেলেগ হৈ যায় মইতো আজি কথাখিনি ক'ব নোৱাৰিলে কিন্তু মই মাইণ্ডছেটটো কেনেকুৱাকৈ লৈ আহিছোঁ বা মোক হিৰকে লৈ আহিছে মই আজি মোক হিৰকে কি কৈছে যে কথা নাই তাতে একদম ইজি ধুনীয়া থৈ গতিকে এই কথাখিনি আমি আচলতে ল'ৰা ছোৱালীক বুজাব লাগে ল'ৰা ছোৱালীক আমি সহজকৈ ল'ব লাগে ল'ৰা ছোৱালীক আৰু আমাৰ কি চাওক আমাৰ অভিভাৱকৰো এটা মানে প্ৰব্লেম আছে প্ৰব্লেমটো অন্য প্ৰব্লেম নহয় মেথছৰ ক্ষেত্ৰত কি কয় অলপ যদি কিবা কাৰণত কম নম্বৰ পায় নহয় কি একদম 2 নম্বৰ কিয় যাব আৰে তুমি কৰা কামখিনিতো ভুল হৈ গ'ল মাৰখিনি ল'ৰা ছোৱালী ভুল নহ'ব তোমাৰতো মেচিয়ৰ্ড ব্ৰেইনেৰে কৰিছা ল'ৰা ছোৱালীটো সেইটো মেচিয়ৰ্ড ব্ৰেইন নহয় কিন্তু মেচিয়ৰ্ড ব্ৰেইনে নকৰা কাম এটা সিহঁতৰ ভুল হ'ব পাৰে 2 নম্বৰ যাব পাৰে কিন্তু আমি কি কওঁ তোমাৰ দ্বাৰা নহ'ব তুমি একদম গাধ তুমি টিউশ্যন দিব লাগিল এইটো ক্লাছ 9 হ'ল মানে টিউশ্যন দিবই লাগিল মেথছততো টিউশ্যন ল'বই লাগিব আৰু চবতছে ডাঙৰ কথা এটা কয় ময়ো গাধা মানে ময়ো গাধা নহয় ইও অকণমান সেইকাৰণে গাধা এইটো কয় আৰু এটা কয় নহয় অভিভাৱকে অমুকৰ জীয়েকক চা অমুকৰ জীয়েকৰ লজিক্স ব্ৰেইনটো কিমান আছে আপোনাৰ ল'ৰাৰ লজিক্স ব্ৰেইনটো নে ক্ৰিয়েটিভ ব্ৰেইনটো আছে আপুনিতো আজিলৈ টেষ্ট কৰাই নাই ডি এম আই টি টেষ্টটো কৰিলেতো আৰু ভাল সেইটোতো কৰিলে আপুনি গম পাই যাব যে আপোনাৰ ল'ৰাটোৰ লজিক্স ব্ৰেইন আছে নে ক্ৰিয়েটিভ ব্ৰেইন আছে নে কিহত যাব আৰু তেতিয়া গাইড কৰিব সুবিধা এতিয়া যিটো আপুনি শিকাবলৈ গৈ আছে ছাত্ৰ ছাত্ৰীক কেনেকৈ শিকাব সেইটোৰ ওপৰত অকণমান কথা পাতোঁ আমি মেথছ কি আছিলে মেথছ ইজ ইজি তো মেথছ ইজ ইজিটো কেনেকৈ ছাত্ৰ ছাত্ৰীৰ ওচৰ পাবগৈ আমি ছাত্ৰ ছাত্ৰীক কৰিছোঁ কি আমি এটা অনলাইন পদ্ধতিত 2 মাহৰ এটা কৰ্চ ডিজাইন কৰিছোঁ সেই 2 মাহৰ কৰ্চটোত কি কৰোঁ ল'ৰা ছোৱালীৰ মাইণ্ডছেটটো চেঞ্জ কৰি দিওঁ আৰু সিহঁতৰ এনেকুৱা ধৰণৰ টেকনিক আজি দেখিলে এনেকুৱা ধৰণৰ কিছুমান টেকনিকেৰে মেথছটো শিকাওঁ সিহঁতক একদম ইজি লগা হয় ইজি লগা হোৱাৰ পিছত সিহঁতৰ ক্লাছৰ মেথছো কৰিব পৰা হয় মই এনেকুৱা নহয় যে ক্লাছৰ মেথছ তাত শিকাওঁ 2 মাহততো ক্লাছৰ মেথছ শিকাওঁ সম্ভৱ নহয় কিন্তু মই মেথছটো ইজি কৰাই পঠাওঁ সিহঁতৰ ব্ৰেইনটোত ছাবকনচিয়াছ ব্ৰেইনত ভৰাই দিওঁ সেই 2 মাহত যে মেথছ ইজি আৰু যিটো ডেফিনেটলি ইজি হয় আৰু ইতিমধ্যে আমি 2000 ল'ৰা ছোৱালী ইতিমধ্যে ওলাই গ'ল আমাৰ গতিকে অলৰেডি ওলাই গৈছে পঢ়ি আছে
আৰু ইতিমধ্যে স্কুলবিলাকত আমাৰ স্কুলবিলাকত এটা আমি কোৰ্চ এটা ডিজাইন কৰিছোঁ যদি কাৰোবাৰ লাগে এদিনীয়া কাৰোবাৰ লাগিলে দুদিনীয়া ৱৰ্কশ্বপ এটা ডিজাইন কৰিছোঁ সেই স্কুলবিলাকত গৈ গৈ আমি মেথছ শিকাইছোঁ ইতিমধ্যে আৰু তাৰ পৰা ৰিজাল্ট আহিছে বিভিন্ন ল'ৰা ছোৱালীয়ে ফোন কৰি কয় ছাৰ মই মেথছত ভাল হ'লোঁ মোৰ মেথছৰ এইবাৰ ৰিজাল্ট আহিছে আৰু আমাক মাৰ্কটো লাগিব ডেফিনেটলি মই এইটো কোৱা নাই যে মাৰ্ক নালাগিব লাগিব কিন্তু 100ৰ ভিতৰত 100 পাব লাগিব সেনেকুৱা কোনো কথা নাই কিন্তু মেথছটো পাৰা হৈছে নে বুজি পাইছে নে নাই ইয়াৰ পিছৰ কিবা এটা মেথছ দিয়াৰ লগে লগে সি পাৰে কেলকুলেশ্যনটো কিমান সোনকালে কৰে সেইবিলাক চাব লাগে একচুৱেলি এইটো এটা স্কিল কোৰ্চ হয় স্কিল হয় আৰু এই স্কিলৰ কোৰ্চটো যদি আপোনালোকে গ্ৰহণ কৰে তেতিয়াহ'লে মেথছ আৰু দৈনন্দিন জীৱনত আমাক মেথছ লাগে কিবা এটা দেখিলেও তাকে প্লাছ মাইনাছ কৰিবলৈতো লাগে হয়নে সেইটো কথাত মই আপোনাক কওক যে বহুতৰ ধাৰণা এটা আছে মেথছটো অকল 10লৈ লাগে কিন্তু মেথছ আপোনাকো লাগে মোকো লাগে আজি মই ঘড়ীটো চাই আহিছোঁ কেইটা বজাত আহিব লাগিব আপুনি টাইমটো চাইছে যে কেইটা বজাত আমি বহিম এতিয়া আমি দৈনন্দিন জীৱনত আৰু কিছু মেথছ লাগে যেনে বজাৰ কৰিব যাওঁতে আমি বজাৰ চব্জিৰ দাম 20 টকা তেওঁ 1 কিলোৰ দাম 20 টকা 1.5 কিলো উঠাই দি কয় দাদা মিলাই দিছোঁ 30 টকাৰ মিলাই দিছোঁ এতিয়া যদি আপুনি নাজানে সেই চব্জিৱালাজনে কি মিলাই দিয়ে আমি যেতিয়া মাছ কিনো তেতিয়া মাছটো 1 কেজি ওজনৰ মাছ কিনো নে 1 কেজি 1 পোৱা ওজনৰ মাছ উঠে ঠিক 1 কেজি 1 পোৱা বা 1 কেজি এনেকুৱা 1.5 কেজি 2 কেজি মানে পূৰা 2 কেজিৰ মাছ নুঠে অকণমান বেছি উঠে তেতিয়া কি কয় যে দাদা মিলাই দিওঁ দাদা এইখিনি পইচা হ'ব আমি কি কৰোঁ আমাৰতো বেনত নাথাকে আমি নকৰোঁৱে কেলকুলেশ্যনটো গতিকে আমাৰ দৈনন্দিন জীৱনত একদম সৰুৰ পৰা ক'লোঁ বাকীটো ওপৰৰ কথাই নকওঁ আজি গ্ৰহৰ কথাই যদি কওঁ আমাৰ যিবিলাক কেলকুলেশ্যন হয় সেই কেলকুলেশ্যন গ্ৰহ কেনেকৈ চলিছে আমাৰ ৰাডাৰ কেনেকৈ চলিছে গোটেই চব মেথছ আজি কম্পিউটাৰটো সেই কেমেৰাটো এই চাউণ্ডটো সেইটো ফ্ৰিকুৱেঞ্চিত গৈছে গতিকে এই গোটেইখিনি মেথছ গতিকে মেথছটো কেতিয়া এৰিব পৰা বস্তু নহয় না মাটি এখন আপুনি কিনিবলৈ গ'লেও আপুনি ঘৰটোত টাইলছ লগাবলৈ গ'লেও তাতোতো মেথছ লাগিব না মই টাইলছৰ কথা কওঁতে এটা মনত পৰিছে আপুনি চাওক যদি BSc বা MSc কৰা মেথছৰ টিচাৰ এজনেও টাইলছ যেতিয়া কিনিব যায় ঘৰটো যেতিয়া জুখিব লগা হয় মিস্ত্ৰীক মাতে সেইটো হয় হয় কিয় কালিটো উলিয়াই নলয় কালিটো উলিয়ালেতো এখন উলিয়াব সহজ সেইটো হয় আৰু হাতে কামে নিশিকাওঁ ল'ৰা ছোৱালীক আমি একদম হাতে কামে মেথছটো নিশিকাওঁ আমি কেৱল কিতাপৰ মাজত অকল কপিত কৰাওঁ কিন্তু মেথছটো হাতে কামে শিকোৱা বস্তু কিছুমান অংক ন মোৰ ককা 102 বছৰ বয়সতো ককায়ে মাটিৰ হিচাপ কৰিব জানিছিলে ককায়ে কাঠৰ যিটো হিচাপ কেবি কিবা কিবি নাথাকে সেইবিলাক হিচাপ ককায়ে কৰিব জানিছিলে কিন্তু আমি সেইবিলাক নিশিকিলোঁ সেইবিলাক জেনেটিকভাৱে তেওঁলোকে শিকি আহিছিল কিন্তু পিছৰ প্ৰজন্ম সেইটোৱে আছিল বৈদিক অংক কিন্তু আমি কি কৰিলোঁ আমি সেইবিলাক অপ্ৰয়োজনীয় আমি কিতাপৰ পৰা শিকিব গ'লোঁ আমি কিতাপৰ পৰা শিকিব যাওঁতে আমাৰ আজি এই গতিটো হৈছে সঁচা আমি ক্লাছৰুমত সদায় অংকটো শিকাওঁ আপুনি মনত কিজানি আপোনাৰ আছে শ্বেয়াৰ ষ্টকৰ অংক কিজানি আপোনাৰ মনত আছে শ্বেয়াৰ ষ্টক আছে আমাৰ দিনত আছিলে এটা শ্বেয়াৰ ষ্টকৰ অংককেইটা সেই সময়ত শিক্ষকে আমাক কি কৈছিলে জানে এইকেইটা অংক টান এইকেইটা অংক নালাগে কিন্তু তেতিয়াই যদি শ্বেয়াৰ ষ্টক শিকিলে হয় আজি শ্বেয়াৰত পইচা তেতিয়াই লগাব পাৰিল হয় 10 টকাৰ তেতিয়াওতো আছিলে পোষ্টেলত শ্বেয়াৰ আছিলে নেকি পোষ্টেলত শ্বেয়াৰ আছিলে তেতিয়া যদি 10 টকাৰ শ্বেয়াৰটো কিনিব শিকালেহেঁতেন আজি আমি কেনেকুৱা ধনী মানুহ হৈ থাকিলেহেঁতেন কিন্তু আমাক ক'ত শিকালে শ্বেয়াৰ ষ্টককেইটা নাহে পৰীক্ষাত আহিলে মুখস্থ কৰিবি এইকেইটা দুটা অংক মই বুজাই দিওঁ মুখস্থ কৰি যাবি সঁচা প্ৰয়োজনটো য'ত আছে সেইখিনি নিশিকালে মানে আমি কেৱল কিতাপৰ জ্ঞান লৈছোঁ আৰু কিতাপৰ জ্ঞান লোৱাৰ ফলতে আজি আমি এইটো অৱস্থাত আছোঁ ঠিক কৈছে যিকেইটা প্ৰয়োজন আছিল সেইকেইটা ক'লে যে এইকেইটা পৰীক্ষাত নাহে মুখস্থ কৰি যাবি এইকেইটা টান অভাৰঅল কি জানে এতিয়াও কিছুমান স্কুলত সেনেকুৱাকৈ শিকায় যেকেইটা টান অংককেইটা এইকেইটা নাহে পৰীক্ষাত এইকেইটা নিদো দিয়া কাৰণ প্ৰশ্নখনটো আজিকালি নিজে কাটে নে আৰম্ভণিতে স্কুলৰ যিখন পৰীক্ষাৰ প্ৰশ্ন সেইখন নিজে কাটে এইকেইটা নাহে মানে কোৰ্চটো ফিনিছ কৰিব লাগে গাৰ্জেনে বিচাৰিছে কোৰ্চটো ফিনিছ কৰিছে নাই আৰু অংকটো সহজকৈ কাটি দিছে গতিকে পাৰিব লাগিব পাৰিলে 100 পাব মোৰ আৰু সেইবিলাকৰ পৰা উদ্ধত গৈ মেথছ ইজ ইজি বুলি কলিতা ডাঙৰীয়াই খুব ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীক শিকাই আছে আৰু মেথছক সহজ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বৈদিক যিটো মেথছ বৈদিক যিটো অংক বৈদিক যি গণনা সেই গণনাক লৈ পেলাই তেখেতে লাগি আছে 22 বছৰ শিক্ষকতাৰ লগত জড়িত হৈ আছে আৰু আজি নিজেও ছাত্ৰ হৈ B.Ed কৰি আছে আৰু সমানে ছাত্ৰ ছাত্ৰীৰ পৰা শিকি আছে নিজেও শিকি আছে আৰু ছাত্ৰ ছাত্ৰীক পঢ়ায়ো আছে গতিকে
বহুতখিনি কথা আলোচনা হ'ল এতিয়া আপোনাৰ লগত যোগাযোগটো কেনেকৈ হ'ব মানে আপোনাৰ ফোনৰ জৰিয়তে হ'ব মেইলৰ জৰিয়তে হ'ব কিবা কণ্টেক্ট নম্বৰ থাকিব কণ্টেক্ট নাম্বাৰ আমাৰ এটা থাকিব থাকিব। আমাৰ নিশ্চয় কণ্টেক্ট নাম্বাৰ এটা থাকিব ডেছক্ৰিপশ্যনত থাকিব বাট এবাৰ নিজেও তথাপি কৈ এবাৰ দিয়ক নিজে কৈ কৈ দিওঁ। দিয়ক কৈ দিয়ক 8638296798 এইটো এবাৰ মনত ৰাখি মনত ল'ব ৰাখিব। কিবা অংকৰ ডাউট থাকিলে ফোন কৰিব পাৰিব আপুনি ফোন কৰিব পাৰিব আপুনি স্কুলে গৈ পেলাই যদি বহু ছাত্ৰ ছাত্ৰী আছে ধৰক এখন স্কুলত মাতিছে যে বৈদিক মেথছটো আপুনি দুদিনৰ যিটো কৰ্চ গৈ স্কুলত দিব লাগে তেনেকৈ যায় যাওঁ আমি স্কুলত যাওঁ আৰু সেইটো একদম পাৱাৰফুল হয় কিয় আমি তাত ৱৰ্কশ্বীট দিওঁ ৱৰ্কশ্বীট দিওঁতে ল'ৰা ছোৱালীয়ে যেতিয়া কৰে তেতিয়া সিহঁতৰ যেতিয়া ইজি লগা হয় সেইটোৱে কিন্তু বহুত কাম কৰে আৰু যিটো আমাৰ অনলাইন কৰ্চ ইমান এনজয়েবল হয় মানে ল'ৰা ছোৱালীয়ে ইমান ভাল পায় মানে ল'ৰা ছোৱালীয়ে এনেকুৱাকৈ কয় যে ছাৰ আৰু অকণমান পঢ়াওক নেকি মানে আমি গেম কিছুমান শিকাওঁ এতিয়া এইটো গেম কি হয় আঁৰত কি আছে এইটো শিকাই দিওঁ ল'ৰা ছোৱালীক কাৰণ ল'ৰা ছোৱালী এনেকুৱা নহয় যে মই মেথছটো মেজিকটো দেখালোঁ সিহঁতে মেজিক দেখাব পৰা হৈ যায় এজন মেজিচিয়ান বনি যায় মানে মেথছৰ সঁচা কথা গতিকে সিহঁতে লগৰ মাজত মেজিচিয়ান যেতিয়া বনিব সিহঁতৰতো কিমান ভাল লাগে আৰু আমাৰ কি হয় এখন ৱেবিনাৰ হয় ৱেবিনাৰখনত আমি এই নাম্বাৰটো যিটো হোৱাটছআপ এটা লিংক থাকিব ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকৰ গতিকে তাত আমি ৱেবিনাৰত আপোনালোকে যেতিয়া জইন কৰিব তেতিয়া গম পাই যাব যে আচলতে মেথছটো কেনেকুৱাকৈ ইজি হ'ব তাৰপিছত আপোনালোকে আমাৰ কৰ্চটো যদি আপোনালোকৰ ভাল লাগে ল'ব অনলাইন কৰ্চটো মানে কেনেকৈ কোনটো সময়ৰ পৰা কোনটো সময়লৈকে থাকে আমাৰ গধূলি হয় 7টাৰ পৰা 9টা সদায় হয় আমাৰ সদায় হয় মানে কি বেটছ বাই বেটছ এনেই আমাৰ প্ৰতিদিনীয়া ক্লাছ থাকে কিন্তু বেটছ বাই বেটছ হয় গধূলি 6 বজাৰ পৰা 7 বজাৰ পৰা 8 বজালৈ 9 বজালৈ 2 ঘণ্টা হয় প্ৰতিদিনে আৰু প্ৰতিদিনে মানে সপ্তাহত এদিন মানে এটা বেটছৰ সপ্তাহত এদিন এই ৱৰ্কশ্বীট দিয়া থাকে কিন্তু আমাৰ ক্লাছটো প্ৰতিদিনে এইকাৰণে কৈছোঁ আমাৰ বেলেগ বেটছ চলি থাকে গম পালোঁ বেলেগ বেটছ চলি এজন ছাত্ৰই মানে সপ্তাহত এদিন ল'লে এদিন ক্লাছ কৰিলে হ'ব কিন্তু ৱৰ্কশ্বীট থাকে এদিনতে আৰু তাৰ যিখিনি ডাউট থাকিব সেইদিনাখন ক্লিয়াৰ কৰিম আৰু সেই যিখিনি মেজিক শিকাই দিম সেইকেইদিনত কি এক্টিভিটি কৰিলে আমি খবৰ ল'ম আৰু খুব এনজয়েবল কিমান দিনৰ কৰ্চ হয় গোটেইটো এইটো দুমাহৰ কৰ্চ 2 মাহত 4টা ক্লাছ 8টা ক্লাছত কমপ্লিট হৈ যায় আৰু হেৰিটো কেনেকুৱা সেইটো বাৰু আপোনালোকে ফোনত পাতি ল'ব একদম কম সেইটো ক'বই লাগিব যে মইতো কিবা এটা ল'বই লাগিব কাৰণ এইকাৰণে মোবাইলৰ খৰচ আছে লেপটপৰ খৰচ আছে কাৰেণ্টৰ খৰচ আছে বা মোৰ টাইমটোৰ অলপমান ভেলু থাকিব গতিকে একদম মিনিমাম মানে সৰ্বসাধাৰণ ল'ৰা ছোৱালীয়েও যাতে পাৰে মোৰ এটাই উদ্দেশ্য যাতে আমি বহুত ল'ৰা ছোৱালীক মেথছটো ইজি কৰাব পাৰোঁ অসমৰ যাতে ল'ৰা ছোৱালীয়ে মেথছটো ইজি হয় আৰু আপুনি শুনি সুখী হ'ব যে এইটো কাম কোনোৱে কৰা নাই জানেনে কোনোৱে কৰা নাই এখন কিতাপ নাই মই বহুত কিতাপৰ দোকানে ঘূৰিলোঁ যে মেথছ ইজি কৰাৰ কাৰণে কিবা কিতাপ আছে নেকি নাই মই বহুত অনলাইন চালোঁ মেথছ ইজি কৰাৰ কাৰণে আছে নেকি নাই শিকাইছে কৰ্চৰ বহুতেই শিকাইছে কিন্তু ইজি কৰাৰ কাৰণে কোনো শিকোৱা নাই বাহিৰত তেনে আছে কিন্তু বাহিৰত তেনে আছে ইজি কৰাৰ অসমীয়া মাধ্যমত নাই কিতাপ এখন কৰিব আপুনি কিতাপৰ কাম কৰি চলি আছে ভাবিছে এনেকুৱা কিবা এখন হ'ব বুলি সকলো ছাত্ৰ ছাত্ৰীৰ বাবে ওলাব পাৰিম খুব ভাবি আছোঁ খুব ভাল আহিম আকৌ আপোনাৰ লগত নিশ্চয় ভাল লাগিলে তো আজিলৈ বিদায় লওঁ নেকি আৰু কিবা থাকিলে নেকি কওক নাই ঠিক আছে আৰু মই এটাই কথা ক'ম যে অভিভাৱকখিনিক আপোনালোকে লৈ আহক আমাৰ এই অনলাইন ছিষ্টেমটো লৈ আহক প্লেটফৰ্মটো লৈ আহক আৰু স্কুলৰ অভিভাৱক বা স্কুলৰ যিটো ডাইৰেক্টৰ তেখেতসকলক কওক যে এনেকুৱা আপোনালোকে কৰ্চৰ কাৰণে আমাক মাতক দেখিব ল'ৰা ছোৱালীৰ কাম হ'ব তেতিয়াহে আপোনালোকৰ স্কুলত ৰিজাল্ট কিয় বেয়া হয় মেথছত বেয়া হোৱাৰ কোনো কাৰণ নাই সকলো নাই মেথছত 100টা ষ্টুডেণ্ট থাকে যদি 100ই ভাল হ'ব আমি 10জনক কিয় ভাল কৰোঁ 100ক ভাল কৰোঁ মানে কিতাপত থকা মেথছৰ ঊৰ্ধত গৈ বৈদিক অংকৰ যিখিনি নিয়ম প্ৰণালী সেইখিনি আপুনি বৈদিক গণিত লগত কিছু বৈদিক গণিত কিছু মেজিক যদি শিকিব বিচাৰে তেতিয়াহ'লে মেথছ ইজ ইজি আৰু কলিতা ছাৰৰ সৈতে এইখিনি আপোনালোকে শিকিব বুলি আশা কৰিছোঁ আৰু স্কুলে সৰু ছাত্ৰ ছাত্ৰীক যদি বিচাৰে তাৰ প্ৰধান শিক্ষক ছাত্ৰ ছাত্ৰীয়ে বা যিখন স্কুলৰ ছাত্ৰ একতা সভা তেওঁলোকে যদি বিচাৰে তেতিয়াহ'লে ছাৰে গৈ আপোনালোকৰ স্কুলত গৈ পেলাই পঢ়াই থৈ আহিব আৰু মেথছ ইজি হৈ পৰিব সকলোৰে কাৰণে হৈ গৈছে আৰু এটা মাত্ৰ কথা ক'ব ৰ'ল যে ক্লাছ 3ৰ পৰা ক্লাছ 10লৈ ক্লাছ 10লৈ দুটা বেটছত হয় মানে ক্লাছ 3ৰ পৰা এটা 5লৈ হয় আৰু 6ৰ পৰা এটা 10লৈ হয় দুটা বেটছত হয় গতিকে একদম আহক আপোনাৰ ষ্টুডেণ্ট লৈ আহক
আপুনি মই ভাবোঁ একদম ভাল পাব এইটো ক্লাছ 3 পৰাহে শিকাব পাৰে ক্লাছ 3ৰ পৰা তাৰ তলৰখিনি- 1-2 খিনি ইমান প্ৰয়োজন নাই নাই আচলতে 3ৰ আগত পঢ়োৱা কথাটো মই ভাবিয়ে নাপাওঁ ইমানটো প্ৰয়োজনো নাই তাকে। সিহঁতক খেলিব দিয়ক সিহঁতক এনজয় কৰিব দিয়ক ঠিক আছে। অকণমান সিহঁতৰ লগত আপুনি হেল্প কৰক সময়মতে অকণমান বহক পঢ়াত ঠিক আছে। আপুনিও বহক বেলেগটো কৰিব নালাগে এতিয়া সৰুতে বহুতে মোক ক'ব লাগিব সেইদিনাখন এজনে ফোন কৰিছে ক্লাছ 2ৰ বাচ্ছা এটালৈ যে মেথছটো ইজি কৰিব লাগে বোলো আপুনি এতিয়াই মেথছ শিকাব গৈছে এতিয়া নালাগে দিয়ক অহা বছৰ আনিব অকণমান সিহঁতক এনজয় কৰিব দিয়ক মেথছ ক্লাছ 3 পৰা শিকক ক্লাছ 3ৰ পৰা শিকক তাৰ আগৰখিনি সিহঁতক এনেই Enjoy এনজয় কৰিব কৰিব দিয়ক তাত 0 পৰা 100 লৈকে শিকক একেলগে শিকায় বাৰু বহুত বহুত ধন্যবাদ ঠিক আছে আজিলৈ বিদায় লওঁ আমি আকৌ লগ পাম আৰু আপোনালোকৰ বাবে তেখেতৰ ফোন নম্বৰ সকলোবিলাক আপোনালোকক উপলব্ধ কৰাইছোঁ ডেছক্ৰিপশ্যনত টাইটেলত চাই থাকিব বাৰ্তালাপ বহু শিক্ষামূলক অনুষ্ঠান আমি আপোনালোকৰ বাবে লৈ আহিছোঁ ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছোঁ গতিকে ফ'ল' কৰি আজিয়েই ৰাখিব কাৰণ হেৰাই যাব পাৰে এই ভিডিঅ'টো ধন্যবাদ থেংক ইউ আমাৰ ফালৰ পৰা থেংক ইউ থেংক ইউ